আজি আমি আলোচনা কৰিম ক্লাছ 9 সমাজ বিজ্ঞান। ইয়াৰে ভূগোলৰ দ্বিতীয় খণ্ডৰ চতুৰ্থ অধ্যায় অসমৰ ভূগোল। ইয়াতে আমি 1 নম্বৰটো যদি ইয়াৰে দিয়া আছে 1 নম্বৰ অসমৰ ভূ-প্ৰাকৃতিক ভাগকেইটা কি কি? ইয়াৰ উত্তৰটো এনেকৈ দিয়া হৈছে। অসমৰ ভূ-প্ৰকৃতি প্ৰধানকৈ 4টা ভাগত ভগাব পাৰি, যেনে ক ব্ৰহ্মপুত্ৰ উপত্যকা, খ বৰাক উপত্যকা, গ কাৰ্বি আংলং মালভূমি, ঘ বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি। 2 নম্বৰ প্ৰশ্নলৈ, ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্ৰাকৃতিক অঞ্চল কেইটা কি কি? উত্তৰ, ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্ৰাকৃতিক অঞ্চল কেইটা হ'ল ক উত্তৰৰ পাদদেশ অঞ্চল, খ ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল, গ ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি আৰু চৰ চাপৰি অঞ্চল, ঘ দক্ষিণৰ পাদদেশ অঞ্চল। 3 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্ৰত্যেকৰে 4খনকৈ প্ৰধান উপনৈৰ নাম লিখা। উত্তৰ, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰধান উপনৈবোৰ হৈছে সোৱণশিৰি, ডিক্ৰং, ৰঙা নদী, বুৰৈ, আৰু দক্ষিণ পাৰৰ প্ৰধান উপনৈবোৰ হৈছে বুঢ়ীদিহিং, দিচাং, দিখৌ আৰু জাঁজি। 4 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়া। উত্তৰ, ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলটো উত্তৰৰ পাদদেশৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰ নদীলৈকে আৰু দক্ষিণ পাৰৰ দক্ষিণৰ পাদদেশৰ পৰা উত্তৰৰ ব্ৰহ্মপুত্ৰ নদীলৈকে বিস্তৃত হৈ আছে। ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰৰ সমভূমি অঞ্চলটো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অসংখ্য উপনৈয়ে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা শিল, বালি, বোকাৰ গেদ জমা হৈ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ দক্ষিণ সমভূমি অঞ্চল পলসুৱা মাটিৰে গঠিত আৰু খেতি বাতিৰ বাবে উপযোগী। ইয়াৰ জনবসতি ঘন আৰু যাতায়াত ব্যৱস্থা উন্নত। উত্তৰ পাৰৰ সমভূমি অঞ্চলৰ নামনি অংশটো বহল আৰু উজনি অংশ ঠেক। ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল দুটাই সঘনাই বানপানী হয়। এই অঞ্চলটোৰ লগতে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ চৰ চাপৰি অঞ্চলটোক ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি বুলি জনা যায়। ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিবোৰক সামৰি ইয়াৰ চৰ চাপৰি অঞ্চলটোক সক্ৰিয় প্লাৱনভূমি বুলি কোৱা হয়। 5 নম্বৰ প্ৰশ্নলৈ, ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়া। উত্তৰ, ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল দুটাৰ মাজে সময়ে অথবা সঘনে বানপানী হোৱা অঞ্চলটোৰ লগতে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ বুকুৰ চৰ চাপৰি অঞ্চলটোক ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি বুলি জনা যায়। এই প্লাৱনভূমি অৱশ্যে সকলো ঠাইতে সমানে বহল নহয়। ব্ৰহ্মপুত্ৰৰ পাৰৰ ঠায়ে ঠায়ে অৱস্থিত টিলা আৰু নদীৰ পাৰত গেদ জমা হৈ সৃষ্টি হোৱা টোৰ বাবে কিছুমান ঠাইত প্লাৱনভূমিৰ প্ৰস্থ হ্ৰাস হৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিশেষকৈ ধেমাজি আৰু বৰপেটা জিলাৰ প্লাৱনভূমি অঞ্চলত অসংখ্য বিল আৰু জলাশয়ৰ সৃষ্টি হৈছে। আনহাতে দক্ষিণ পাৰৰ প্লাৱনভূমি তুলনামূলকভাৱে ঠেক। ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিবোৰক সামৰি ইয়াৰ চৰ চাপৰি অঞ্চলটোক সক্ৰিয় প্লাৱনভূমি বুলি কোৱা হয়। 6 নম্বৰ প্ৰশ্ন, মাজুলীৰ ভৌগোলিক অৱস্থান আৰু সৃষ্টি সম্পৰ্কে লিখা। ব্ৰহ্মপুত্ৰৰ বিশালতা আৰু ইয়াৰ সক্ৰিয় খনন, পৰিবহণ আৰু অৱক্ষেপণ প্ৰক্ৰিয়াৰ বাবে ই স্বাভাৱিকতে অস্থিৰ আৰু ইয়াৰ সুঁতিবোৰ সঘনে গতি সলাই থাকে। ব্ৰহ্মপুত্ৰ নদীখনে সৃষ্টি কৰা গৰাখহনীয়া আৰু বানপানী অসমৰ জ্বলন্ত সমস্যাৰ বাবে পৰিগণিত হৈছে। নদীখনৰ বুকুত প্ৰায়
600ৰো অধিক সৰু বৰ আকাৰৰ বালিচৰ আছে। এই বালিচৰবোৰ কিছুমান স্থায়ী আৰু কিছুমান অৰ্ধস্থায়ী আৰু বেছিভাগেই অস্থায়ী। নদীৰ বুকুত চলি থকা খনন, পৰিবহণ আৰু অৱক্ষেপণ প্ৰক্ৰিয়াৰ উপৰিও বানপানীৰ প্ৰভাৱত এই চৰবোৰৰ আকাৰ, আকৃতি আৰু অৱস্থানৰ সলনি হৈ থাকে। এইদৰে ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলীৰ নদীদ্বীপৰ সৃষ্টি হৈছে। এই পৃথিৱীৰ ভিতৰত এটা অন্যতম বৃহৎ নদীদ্বীপ বুলি জনাজাত। 2021 চনৰ লোকপিয়ল অনুসৰি প্ৰায় 1.68 লাখ অৰ্থাৎ 1.68 লাখ জনসংখ্যাৰ বসতিস্থল মাজুলীয়ে প্ৰায় 422 বৰ্গ কিলোমিটাৰ মাটিকালি জুৰি আছে আৰু ইয়াক এখন জিলা হিচাপে ঘোষণা কৰা হৈছে। বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই মাজুলীৰ জনজীৱন বিপৰ্যস্ত কৰি পেলাইছে। গৰাখহনীয়াৰ ফলত মাজুলীৰ মাটিকালি বছৰি কমি গৈ আছে। 7 নম্বৰ প্ৰশ্ন, বৰাক উপত্যকা চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাক উপত্যকাটো অসমৰ এটা অন্যতম গুৰুত্বপূৰ্ণ ভূ-প্ৰকৃতিক অঞ্চল। ইয়াৰ উত্তৰে মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা বৰাইল পৰ্বতৰাশি আছে। পূবফালে মণিপুৰ পাহাৰীয়া অঞ্চল আৰু দক্ষিণফালে মিজো পৰ্বত অৱস্থিত। পশ্চিমফালে এই সমভূমি বাংলাদেশৰ চিলেট জিলাৰ কুচিয়াৰা সুৰমা নদীৰ সমভূমিৰ লগত মিলিত হৈছে। বৰাক উপত্যকাটো বৰাক সমভূমি আৰু ইয়াৰ সংলগ্ন উত্তৰ আৰু দক্ষিণৰ পাদদেশৰ অঞ্চলৰ দ্বাৰা গঠিত হৈছে। বৰাক নদীখনে অসমত পূবৰ পৰা পশ্চিমলৈ কাছাৰ জিলাৰ মাজেৰে আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ সীমাইদি প্ৰায় 225 কিলোমিটাৰ বৈ গৈছে। বৰাক আৰু উপনৈবোৰে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা পলস জমা হৈ বৰাক সমভূমিখন সৃষ্টি কৰিছে। এই সমভূমিক কাছাৰ সমভূমি বুলিও জনা যায়। ইয়াৰ উত্তৰ, দক্ষিণ আৰু পূব দিশত পৰ্বত পাহাৰে আগুৰি আছে। আঠ নম্বৰ প্ৰশ্ন, কাৰ্বি মালভূমিৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। উত্তৰ, উৎপত্তি আৰু ভূতাত্ত্বিক গঠনৰ ফালৰ পৰা কাৰ্বি মালভূমি মেঘালয়ৰ মালভূমিৰ অংশবিশেষ বুলি ক'ব পাৰি। কাৰ্বি মালভূমিক কপিলী উপত্যকাই পূব আৰু পশ্চিম দুটা খণ্ডত বিভক্ত কৰিছে। ইয়াৰে পূব খণ্ডটোৱে ৰেংমা পাহাৰক সামৰি লৈ কাৰ্বি আংলং জিলাৰ ডিফু আৰু বোকাজান মহকুমাত বিস্তৃত হৈ আছে। এই খণ্ডটো পশ্চিমৰ খণ্ডটোতকৈ আকাৰত প্ৰায় দুগুণে ডাঙৰ। আনহাতে পশ্চিম খণ্ডটোৱে কাৰ্বি আংলং জিলাখনৰ হামৰেং মহকুমাটো সামৰি লৈছে। দক্ষিণ পশ্চিমৰ পৰা উত্তৰ পূবলৈ ঢাল খোৱা এই খণ্ডটোৰ গড় উচ্চতা হৈছে 900 মিটাৰ। কপিলী আৰু বৰাপানী নদী আৰু ইহঁতৰ উপনৈবিলাকৰ দ্বাৰা এই পশ্চিম খণ্ডটোৰ ভূ আকৃতি গঢ় লৈ উঠিছে। ন নম্বৰ প্ৰশ্ন, বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশিৰ বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। উত্তৰ, বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি নাগালেণ্ডৰ টুৱেনচাঙৰ পৰা পশ্চিমৰ ফালে বিস্তৃত হোৱা বৰাইল পৰ্বতৰ একাংশ অসমৰ ডিমা হাছাও জিলাত প্ৰচাৰিত হৈ আছে। বৰাইল পৰ্বতে প্ৰকৃততে নগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে আৰু লগতে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলক দুটা অংশত ভাগ কৰিছে। ইয়াৰ উত্তৰ ফালে ঢাল খোৱা অংশটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত আৰু দক্ষিণৰ ফালে ঢাল খোৱা অংশটো বৰাক উপত্যকাৰ অন্তৰ্গত হৈছে। উত্তৰ ফালে ঢাল খোৱা অংশটো দক্ষিণৰ ফালে ঢাল খোৱা অংশটোতকৈ তুলনামূলকভাৱে চাপৰ। 10 নম্বৰ প্ৰশ্ন, অসমৰ জলবায়ু কোন শ্ৰেণীৰ অন্তৰ্গত, ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা। উত্তৰ, অসমখন ভৌগোলিক উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। অসমত বছৰটোৰ গ্ৰীষ্মকালত অতিপাত বৃষ্টি, শীতকালত শুষ্ক অৱস্থা আৰু প্ৰায় সকলো সময়তে অত্যাধিক আৰ্দ্ৰতা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে।
অসমৰ জলবায়ু মূলত মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত যদিও ৰাজ্যখনৰ ভৌগোলিক বৈচিত্ৰতাই ইয়াত জলবায়ু যথেষ্ট বৈচিত্ৰ্যময় কৰি তুলিছে। ভৌগোলিক অৱস্থান, ভূ-প্ৰকৃতি, আৰৱ সাগৰ, বংগোপসাগৰ, ভাৰত মহাসাগৰৰ জলভাগ আৰু দক্ষিণ-পশ্চিম আৰ্দ্ৰ মৌচুমী বায়ুপ্ৰবাহ আদিৰ তাৰতম্যৰ বাবে ৰাজ্যখনৰ জলবায়ুৰ বৈশিষ্ট্য সকলোতে একে নহয়। ঋতুভেদে উত্তৰ-পশ্চিম ভাৰত ভূখণ্ডৰ পৰিৱৰ্তিত বায়ু চাপৰ প্ৰভাৱেও অসমৰ জলবায়ুত পৰে। ইয়াৰ উপৰি স্থানীয়ভাৱে প্ৰবাহিত পাৰ্বত্য বতাহ, উপত্যকা বতাহ আৰু নদ-নদী তথা অন্যান্য জলভূমিৰ উপস্থিতিয়ে স্থানীয় পৰ্যায়ত জলবায়ুৰ বৈশিষ্ট্য যথেষ্ট প্ৰভাৱ পেলায়। সাধাৰণতে গ্ৰীষ্মকালত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলৰ বায়ু ইয়াৰ কাষৰীয়া পাহাৰীয়া অঞ্চলৰ তুলনাত কিছু উষ্ণ হৈ থাকে। 11 নম্বৰ প্ৰশ্ন, গ্ৰীষ্মকালত অসমত বৰষুণ হোৱাৰ মূল কাৰণ কি? উত্তৰ, অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ শৈলোৎক্ষেপণ আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয়। এয়ে হ'ল অসমত বৰষুণ হোৱাৰ মূল কাৰণ। 17 নম্বৰ অসমত পোৱা মৃত্তিকাৰ প্ৰকাৰসমূহ বৰ্ণনা দিয়া। উত্তৰ, অসমত পোৱা মৃত্তিকাবোৰক 4 প্ৰকাৰে ভগাব পাৰি, যেনে পলসুৱা মৃত্তিকা, গিৰিপথ মৃত্তিকা, পাহাৰীয়া মৃত্তিকা আৰু কংকৰ মৃত্তিকা। এইবোৰক তলত বিস্তৃতভাৱে আলোচনা কৰা হৈছে। তাৰপিছত 1 নম্বৰটো চোৱা ইয়াতে পলসুৱা মৃত্তিকা। 1 নম্বৰ পলসুৱা মৃত্তিকা। এই মৃত্তিকা মধ্যমভাৱে ডাঠ আৰু দেখাত ধোঁৱা বৰণীয়া। মূলত বালি আৰু পলস প্ৰকাৰে গঠিত। এই মৃত্তিকা সামান্যভাৱে অম্লীয়। এই মৃত্তিকা সাধাৰণতে ফছফৰিক এচিড, নাইট্ৰজেন আৰু হিউমাছ প্ৰায় নাথাকে বুলিয়ে ক'ব পাৰি। 2 নম্বৰ গিৰিপথ মৃত্তিকা। গিৰিপথ মৃত্তিকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ হিমালয় পাদদেশত ঠেক গিৰিপথ অঞ্চলত পোৱা যায়। গিৰিপথ অঞ্চলতো ডাৱৰ আৰু তৰাই অঞ্চলৰ দ্বাৰা গঠিত। এই মৃত্তিকাৰ ডাঠ স্তৰ আছে। আনহাতে ডাৱৰ অঞ্চলৰ দক্ষিণত তৰাই অঞ্চলৰ মৃত্তিকা পানীৰে সম্পৃক্ত হৈ থাকে আৰু ইয়াত ওখ ঘাঁহজাতীয় উদ্ভিদ দেখা যায়। 3 নম্বৰ পাহাৰীয়া মৃত্তিকা। পাহাৰীয়া মৃত্তিকা সাধাৰণতে অসমৰ দক্ষিণাংশৰ পাহাৰীয়া অঞ্চলত পোৱা যায়। এই মৃত্তিকাৰ উৰ্বৰতা ঠাইভেদে বেলেগ বেলেগ। নাইট্ৰজেন আৰু জৈৱিক পদাৰ্থ এই মৃত্তিকাত যথেষ্ট পৰিমাণে থাকে। প্ৰাকৃতিক গঠন আৰু ৰাসায়নিক গুণাগুণৰ ভিত্তিত এই মৃত্তিকাক 2 প্ৰকাৰে ভগাব পাৰি, ৰঙা বালিয়া মৃত্তিকা আৰু ৰঙা পলসুৱা মৃত্তিকা। 4 নম্বৰ কংকৰ মৃত্তিকা। প্ৰায় সমগ্ৰ ডিমা হাছাও জিলা আৰু কাৰ্বি মালভূমিৰ দক্ষিণৰ কিছুমান ঠাইত পোৱা যায়। তাৰোপৰি কাৰ্বি আংলং জিলাৰ হামৰেন মহকুমাৰ পূব সীমান্তত, গোলাঘাট জিলাৰ দক্ষিণ সীমান্তত আৰু বৰাক সমভূমিৰ উত্তৰ অংশত থকা বৰাইল পৰ্বতৰ পাদদেশত এই মৃত্তিকা পোৱা যায়। এই মৃত্তিকা সাধাৰণতে ক'লা বৰণীয়া আৰু ইয়াৰ গঠন প্ৰধানকৈ বালিয়হীয়া। ইয়াত নাইট্ৰজেন, পটাছ, ফছফৰিক এচিড আৰু চূণ কম পৰিমাণে থাকে। এইটো আমি 18 নম্বৰৰ প্ৰশ্নলৈ। অসমত মৃত্তিকাৰ অৱক্ষয়ৰ কাৰণসমূহ কি কি? উত্তৰ, অসমত মৃত্তিকা কিছুমান প্ৰাকৃতিক আৰু মানৱ সৃষ্ট কাৰকৰ দ্বাৰা আক্ৰান্ত হৈছে। প্ৰাকৃতিক কাৰকবিলাকৰ ভিতৰত পাহাৰৰ ঢালত প্ৰাকৃতিক কাৰণত হোৱা ভূমিক্ষয়, সমভূমি আৰু নিম্নভূমি অঞ্চলত সৃষ্টি হোৱা জলবন্ধন সমস্যাই প্ৰধান। মানৱ সৃষ্ট কাৰকবোৰৰ ভিতৰত হ'ল ক নম্বৰ গছ-গছনি কটাৰ ফলত বৃদ্ধি পোৱা পৃষ্ঠ জলপ্ৰবাহৰ দ্বাৰা হোৱা পৃষ্ঠ মৃত্তিকা ক্ষয়। খ নম্বৰ এঢলীয়া ভূমিত অবৈজ্ঞানিকভাৱে মাটি চহাই খেতি কৰা। গ নম্বৰ পাহাৰীয়া অঞ্চলত কৰা ঝুম খেতি। ঘ নম্বৰ মানুহৰ বসতি তথা অন্যান্য কাৰ্যৰ দ্বাৰা উদ্ভৱ হোৱা কৃত্ৰিম জলবন্ধন সমস্যা। ঙ নম্বৰ অধিক শস্য উৎপাদনৰ বাবে খেতিপথাৰত অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগ আদিয়ে প্ৰধান।
19 নম্বৰ প্ৰশ্ন বৰ্তমান অসমৰ জনসংখ্যা কিমান? উত্তৰ বৰ্তমান অসমৰ জনসংখ্যা 31.56 নিযুত বা 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা হ'ল 31.16 নিযুত। 20 নম্বৰ প্ৰশ্ন অসমৰ অৰণ্যসমূহত কি কি ভাগত ভগাব পাৰি? উত্তৰ অসমৰ অৰণ্যক 5টা প্ৰধান ভাগত ভগাব পাৰি। ক নম্বৰ ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য, খ নম্বৰ ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য, ক নম্বৰ ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য, খ নম্বৰ নৈপৰীয়া অৰণ্য, ঙ নম্বৰ ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য। একৈশ নম্বৰ বৰ্ষাৰণ্য কাক বোলে? অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য লিখা। উত্তৰ ৰাজ্যখনৰ অতি বেছি বৰষুণৰ ঠাইবোৰত এই অৰণ্য দেখা যায়। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ 300 চেণ্টিমিটাৰ বা তাতকৈ বেছি হোৱা ঠাইত এই অৰণ্য পোৱা যায় বাবে ইয়াক বৰ্ষাৰণ্য বুলি কোৱা হয়। বৰ্ষাৰণ্য অৰণ্য 3 তৰপীয়া হোৱাটো পৰিলক্ষিত হয়। প্ৰথম তৰপটো অতি ওখ গছৰ দ্বাৰা গঠিত। অসমৰ বৰ্ষাৰণ্য অৰণ্যত হলং, মেকাই আদি অতি ওখ গছ পোৱা যায়। ইয়াতকৈ কিছু কম ওখ গছে দ্বিতীয়টো তৰপ গঠন কৰে। এই তৰপত সাধাৰণতে নাহৰ, চিয়া নাহৰ, আমাৰি আদি গছ দেখা যায়। একেবাৰে তলৰ তৰপত চাপৰ গছবন আদি থাকে। বৰ্ষাৰণ্য অৰণ্যত গছৰ উপৰি নানাবিধ লতা, তৰা, বাঁহ, বেত, কপৌ ফুল আদিও থাকে। 22 নম্বৰ প্ৰশ্ন নৈপৰীয়া অৰণ্যৰ গুৰুত্ব আৰু বৰ্তমান সংকট সম্পৰ্কে চমুকৈ লিখা। উত্তৰ অসমৰ বহু ঠাইত নৈপৰীয়া অৰণ্যই আগুৰি আছিল এসময়ত। এনে অৰণ্যত সাধাৰণতে কিছু ওখ গছৰ লগতে ঘাঁহজাতীয় উদ্ভিদৰ প্ৰাধান্য বেছি। গছৰ ভিতৰত চম, শোৱালো, উৰিয়াম, মছ, ঔ, আজাৰ আদি প্ৰধান। নল, সাগৰী, তৰা, কৌপাত, বেত, জাও, কহুৱা আদি চাপৰ গছ বা ঘাঁহজাতীয় উদ্ভিদৰ বাবে নৈপৰীয়া এলেকাবোৰ বিশেষ উপযোগী। কাজিৰঙা, ডিব্ৰু-চৈখোৱা, পবিতৰা, ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য প্ৰধানকৈ নৈপৰীয়া অঞ্চলতে অৱস্থিত। সাম্প্ৰতিককালত জনবসতিক্ৰমে নৈপৰীয়া এলেকাবোৰলৈ সম্প্ৰসাৰিত হোৱাৰ ফলত নৈপৰীয়া অৰণ্য দ্ৰুতগতিত সংকুচিত হৈছে। 23 নম্বৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান আৰু মাটিকালি লিখা। উত্তৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান গোলাঘাট, নগাঁও আৰু শোণিতপুৰ আৰু ইয়াৰ মাটিকালি 858.98 বৰ্গ কিলোমিটাৰ। 24 নম্বৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম আৰু অৱস্থান লিখা। উত্তৰ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনে গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলাক সামৰি আছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানখনে চিৰাং আৰু বাক্সা, ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে ওদালগুৰি আৰু শোণিতপুৰ, নামেৰি ৰাষ্ট্ৰীয় উদ্যানে শোণিতপুৰ, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক সামৰি অৱস্থান কৰি আছে। 25 নম্বৰ প্ৰশ্ন অভয়াৰণ্যসমূহে কেনেকৈ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে লিখা। উত্তৰ প্ৰাকৃতিক সংৰক্ষণৰ ক্ষেত্ৰত অভয়াৰণ্যসমূহৰ ভূমিকা সুদূৰ প্ৰসাৰী। এইবোৰ মানুহৰ ধ্বংসাত্মক প্ৰভাৱৰ পৰা সুৰক্ষিত। এইবোৰে মুঠতে 3592.94 বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে। এই সুৰক্ষিত বনাঞ্চলবোৰত হাতী, বাঘ, গড়, বনৰীয়া মহ, নানাবিধ হৰিণা আৰু কেইবাটাও প্ৰজাতিৰ বান্দৰৰ লগতে বহুতো বন্যপ্ৰাণী আছে। ঘাঁহনি, গছ-গছনি আৰু আৰ্দ্ৰভূমিৰে ভৰা এই সুৰক্ষিত বনাঞ্চলবোৰে দেশ-বিদেশৰ বহুতো পৰ্যটকক আকৰ্ষিত কৰে। এইবোৰক ভালদৰে সুৰক্ষিত দিয়াৰ ওপৰতে আমাৰ ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ্যৰ ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰিব।
26 নম্বৰ স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ প্ৰশাসনিক বিভাগৰ পৰিৱৰ্তন সম্পৰ্কে লিখা। উত্তৰ 1947 চনৰ ভাৰত বিভাজনৰ সময়ত চিলেট অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূব পাকিস্তানৰ বৰ্তমানৰ বাংলাদেশ লগ লাগিছিল। ফলত সেই সময়ত 11খন জিলা আছিল আৰু শ্বিলং অসমৰ ৰাজধানী আছিল। পিছলৈ 1963 চনত নাগালেণ্ড, 1970 চনত মেঘালয় আৰু 1971 চনত মিজোৰাম অসম ৰাজ্যৰ পৰা পৃথক হয়। 1973 চনতে গুৱাহাটী দিছপুৰ অসমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হয়। বৰ্তমান অসমৰ সৰ্বমুঠ 33খন জিলা আছে। এই জিলাকেইখনৰ ভিতৰত 7খন 2015 বৰ্ষৰ নতুনকৈ গঠন কৰা হৈছে। এই 33খন জিলাৰ ভিতৰত 4খন জিলা BTIDৰ অন্তৰ্গত। নেক্সট 27 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ জিলা কেইখন আৰু সদৰ ঠাইৰ নাম লিখা। এইখিনি আমি তলত দি দিছোঁ, তোমালোকে চাই যাবা। ক্ৰমিক নাম, জিলাৰ নাম আৰু জিলাৰ সদৰ। আঠাইছ নম্বৰ প্ৰশ্ন, অসমৰ মাটিকালি কিমান? ৰাজ্যখনৰ ৰাজধানী ক'ত অৱস্থিত? ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা। উত্তৰ অসমৰ মাটিকালি 78,438 বৰ্গ কিলোমিটাৰ। ৰাজ্যখনৰ ৰাজধানী গুৱাহাটী দিছপুৰত অৱস্থিত। ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হ'ল কাৰ্বি আংলং। 10,436 বৰ্গ কিলোমিটাৰ আৰু সৰু জিলাখনৰ নাম হ'ল কামৰূপ মহানগৰ, 955 বৰ্গ কিলোমিটাৰ। এইটো চাওঁ 29 নম্বৰলৈ। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ আৰু সৰু জিলাখনৰ নাম লিখা। উত্তৰ অসমৰ জনসংখ্যা 31.20 নিযুত। জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম নগাঁও, 2.82 নিযুত আৰু সৰু জিলাখনৰ নাম ডিমা হাছাও, 2.14 লাখ। এতিয়া আমি চমু টকা লিখা 30 নম্বৰ। ইয়াৰ ক নম্বৰটো হৈছে অসম আৰু মৌচুমী জলবায়ু। উত্তৰ অসম ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। এই ৰাজ্যখনত বছৰটোৰ গ্ৰীষ্মকালত অতিপাত বৃষ্টি, শীতকালত শুষ্ক অৱস্থা আৰু প্ৰায় সকলো সময়তে অত্যাধিক আৰ্দ্ৰতা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে। দক্ষিণ পশ্চিম মৌচুমী বতাহ। দক্ষিণ পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ পূব অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে। এই মৌচুমী বতাহৰ শক্তি আৰু লগত অহা জলীয় বাষ্পৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে বছৰি বৰষুণৰ পৰিমাণৰ পাৰ্থক্য ঘটে। দক্ষিণ পশ্চিম মৌচুমী বতাহৰ এটা অংশ মেঘালয়ৰ মালভূমি অতিক্ৰম কৰে আৰু আন এটা অংশ ৰাজ্যখনৰ পশ্চিম ফালেদি সোমাই আহি নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত বৰষুণ দিয়ে। অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ শৈলক্ষেপণ আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয়। গ নম্বৰ উত্তৰ পূব মৌচুমী বতাহ। উত্তৰ শীতকালত উজনি ব্ৰহ্মপুত্ৰত উপত্যকাত যি বায়ু প্ৰবাহৰ সৃষ্টি হ'ব বংগোপসাগৰৰ ফালে প্ৰৱাহিত হয় তাকে উত্তৰ পশ্চিম মৌচুমী বতাহ বা প্ৰতাপিত মৌচুমী বতাহ বোলা হয়। শুষ্ক উত্তৰ পূব মৌচুমী বতাহে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰে উপনৈসমূহৰ পৰা কিছু জলীয় বাষ্প গ্ৰহণ কৰি শীতকালত কেতিয়াবা অসমৰ দক্ষিণ পশ্চিম অংশত কিছু পৰিমাণে বৰষুণ দিয়ে। 6 নম্বৰ অসমৰ বৰ্ষাকাল। উত্তৰ অসমত বৰ্ষাকালটোৱে প্ৰকৃততে মৌচুমী কাল। জুন মাহৰ আৰম্ভণিৰ পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈকে
এই কালে বিৰাজ কৰে। অসমৰ বছৰি মুঠ বৰষুণৰ প্ৰায় 70% বৰষুণ এই সময়ছোৱাত হয়। 9 নম্বৰ অসমৰ প্ৰাক মৌচুমী কাল। উত্তৰ অসমৰ প্ৰাক মৌচুমী কাল মাৰ্চ মাহৰ আৰম্ভণিৰ পৰা মে' মাহৰ শেষলৈকে বিৰাজ কৰে। শীতকালৰ পিছতে এই কাল আহে বাবে আৰম্ভণিৰে পৰা লাহে লাহে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰে। অসমত এই প্ৰাক মৌচুমী কালৰ সময়ত বসন্ত ঋতু বিৰাজ কৰে। প্ৰথম নম্বৰ অসমত বৰষুণৰ স্থানিক বিতৰণ। উত্তৰ অসমৰ বিভিন্ন ঠাইৰ বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে দেখা যায় যে ৰাজ্যখনৰ বৰষুণৰ স্থানিক তাৰতম্য উল্লেখনীয়। ৰাজ্যখনৰ এক সুকীয়া ভূ প্ৰকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্য ভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাতভূমি অঞ্চলত বৰষুণ বেছিকৈ হয়। ইয়াৰ উপৰি উজনি অসমত তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ আৰু শিৱসাগৰ জিলা, নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা আৰু দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বছৰি 250 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। আনহাতে মধ্য অসমৰ নগাঁও আৰু কাৰ্বি আংলং জিলাৰ বৰষুণৰ পৰিমাণ যথেষ্ট কম। উল্লেখযোগ্য যে নগাঁও জিলাৰ লংকা, লামডিং অঞ্চলত বছৰি কেৱল 129 অৰ্থাৎ 129 চেণ্টিমিটাৰ পৰ্যন্ত হয়। দ্বিতীয় অসমৰ প্ৰশাসনিক বিভাগ। 1947 চনৰ ভাৰত বিভাজনৰ সময়ত চিলেট অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূব পাকিস্তানৰ বৰ্তমান বাংলাদেশ লগ লাগিছিল। ফলত সেই সময়ত 11খন জিলা আছিল আৰু শ্বিলং অসমৰ ৰাজধানী আছিল। পিছলৈ 1963 চনত নাগালেণ্ড, 1970 চনত মেঘালয়, 1971 চনত মিজোৰাম অসম ৰাজ্যৰ পৰা পৃথক হয়। 1973 চনত গুৱাহাটী দিছপুৰ অসমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হয়। বৰ্তমান অসমৰ সৰ্বমুঠ 33খন জিলা আছে। এই জিলাকেইখনৰ ভিতৰত 7খন 2015 বৰ্ষত নতুনকৈ গঠন কৰা হৈছে। এই 33খন জিলাৰ ভিতৰত 4খন জিলা BTADৰ অন্তৰ্গত। নম্বৰ জিলা পৰ্যায়ত অসমৰ জনসংখ্যা। উত্তৰ সময়ৰ লগে লগে ভৌগোলিকভাৱে অসমৰ বিস্তৃতিৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে। ব্ৰিটিছৰ শাসনকালত অসমখন যথেষ্ট ডাঙৰ আছিল। সেই সময়ত মেঘালয় আৰু নাগালেণ্ডৰ উপৰি চিলেটো বৰ্তমান বাংলাদেশৰ অন্তৰ্গত অসমৰ লগত আছিল। 1895 চনত লোচাই পাহাৰৰ বৰ্তমান মিজোৰাম অসমৰ অন্তৰ্ভুক্ত হৈছিল। কিন্তু 1947 চনত ভাৰতৰ বিভাজনৰ সময়ত চিলেট অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূৰ্ব পাকিস্তান বৰ্তমান বাংলাদেশ লগ লাগিছিল। ফলত সেই সময়ত অসমত 11খন জিলা আছিল আৰু শ্বিলং আছিল অসমৰ ৰাজধানী। পিছলৈ 1963 চনত নাগালেণ্ড, 1970 চনত মেঘালয় আৰু 1971 চনত মিজোৰাম অসম ৰাজ্যৰ পৰা পৃথক হয়। 1973 চনতে গুৱাহাটীৰ দিছপুৰত অসমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হয়। সেই 1971 চনৰ পৰা বৰ্তমানলৈকে 2014 চনলৈকে অসমৰ মাটিকালি তথা ভৌগোলিক সীমা আৰু পৰিসৰ একেই আছে। অসমৰ বৰ্তমান মাটিকালি 78,438 বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা 31.20 নিযুত। 2011 বৰ্ষৰ লোকপিয়ল অনুসৰি কেৱল কিছুমান প্ৰশাসনিক অসুবিধা আৰু ৰাজ্যখনত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ ৰাজ্যখনৰ একে পৰিসৰতে নতুন নতুন জিলা গঠন কৰা হৈছে। বৰ্তমান অসমত সৰ্বমুঠ 33খন জিলা আছে। এই জিলাকেইখনৰ ভিতৰত 7খন 2015 বৰ্ষত নতুনকৈ গঠন কৰা হৈছে। এই 33খন জিলাৰ ভিতৰত 4খন যেনে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি BTADৰ অন্তৰ্গত। BTAD 2003 চনত গঠিত হৈছিল। 2015 বৰ্ষৰ আগলৈকে মাটিকালি হিচাপে কাৰ্বি আংলং জিলা সৰ্ববৃহৎ 10,434 বৰ্গ কিলোমিটাৰ আৰু কামৰূপ মহানগৰ জিলা আটাইতকৈ সৰু 955 বৰ্গ কিলোমিটাৰ জিলা আছিল। আনহাতে 2011 বৰ্ষৰ লোকপিয়ল ভিত্তিত জনসংখ্যা হিচাপে নগাঁও জিলাৰ জনসংখ্যা সৰ্বোচ্চ
2.82 নিযুত আৰু ডিমা হাছাও সৰ্বনিম্ন 2.14 লাখ। BTAD উত্তৰ অসমত 33খন জিলাৰ ভিতৰত 4খন যেনে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি BTADৰ অন্তৰ্গত। BTAD 2003 চনত গঠিত হৈছিল।